দিছোঁ। দুগৰাকী বিহু সম্ৰাজ্ঞী আহিছে যেতিয়া আৰু বিহু হ'বই, গতিকে আমি বিহুৰ মাজলৈ লৈ যাম। আমাৰ ইফালেও আমাৰ স্থানীয় নাচনি ইয়াত ৰেডি হৈ আছে। দিয়া এখন থৈ দিওঁ, দিয়া নাচিব লাগিব নহয়, হয় নাই? মই থৈ আহোঁ, নাচিব লাগিব কাৰণে এখন মই তলত থৈ আহোঁ। বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ। আজি প্ৰথম দিন বোকাখাট বসন্ত উৎসৱৰ, গতিকে এয়া আমাৰ পৌৰপতি ডাঙৰীয়া, এয়া স্থায়ী সমিতিৰ সম্পাদক, এয়া সভাপতি আছে। বাকী মোৰ দায়িত্বটো অকণমানকৈ আপোনালোকে জানে, নজনাসকলৰ কাৰণে দায়িত্বত আছোঁ। আৰু এইয়া বাকীখিনি দেখুৱাই আছোঁ, চাই থাকিব। ইয়াত থকা প্ৰতিগৰাকী প্ৰতিযোগীলৈ শুভকামনা যাচিছে। জেং বিহু, সৰু বিহুৱতী আৰু বৰ বিহুৱতী নিখুঁতভাৱে উপস্থাপন কৰক আপোনালোকৰ বিহু। আৰু আমি যিহেতু ৰাতিপুৱা হ'ব বুলি একদম ভাবিয়ে আহোঁ, পোহৰ হ'বই আৰু প্ৰত্যেক বছৰে যিহেতু হয়, গতিকে মই দৰ্শকসকলকো অনুৰোধ জনাম যাতে আপোনালোকে প্ৰত্যেকখন বিহুৱে চাওক। কাৰণ আমি বিচাৰকৰ আসনত বহি আছোঁ, কিন্তু আপোনালোকো কম বিচাৰক নহয়। কাৰণ আমি ৰিজাল্ট ঘোষণা কৰাৰ পিছত, প্ৰতিযোগিতাৰ যি ফলাফল ঘোষণা কৰাৰ পিছত আপোনালোকৰ পৰা সেই উৎসাহখনে আমি আশা কৰিম। পাৰে যদি থাকিব আমাৰ লগত, যিমান সময় আমি থাকোঁ সেয়া আশা কৰিলোঁ। আৰু যোজনা এফাকি গাবলৈ গৈছে, আচলতে মই গাম বুলি ভবা নাই, প্ৰদীপদাই ফচাই দিছে অকণমান। আৰু আমাৰ পংকজ আছে, পংকজে ঢোলটো বজালে নাচিবও পাৰে, পংকজ যদি বজায় আৰু ঢুলীয়া আছে, পংকজে গাবও আৰু ঠিক আছে, পংকজে গাব। মই এফাকি যোজনা গাইছোঁ। এফালেও নাচনি আছে। ঐ গছে পাতে লগা নিচান আমাৰ বিহু মানে, সেইকাৰণে এনেকৈ পাৰি আৰু বেলেগ জেগাত নোৱাৰি। আৰু এটা মাইক্ৰফোন দি দিয়া, হয় আৰু এটা মাইক্ৰফোন লাগিছিল। শতাব্দী আহিছে, পাহাৰী আহিছে, দুগৰাকী বিহু সম্ৰাজ্ঞী। আজি আমি বোকাখাট, পূব বোকাখাট বসন্ত উৎসৱৰ বিহু বাকৰিত আমি একেলগে পাইছোঁ, বিহু মঞ্চত পাইছোঁ। আমাৰ এয়া সকলো ৰেডি হৈছে, এয়া ঢুলীয়া টিপটপকৈ ৰেডি হৈ গৈছে। এইফালেও ঢুলীয়া আছে, বিহু নাম গাব আৰু আপোনালোকক দেখুৱাম। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। লগত উপস্থিত থকা মোৰ জ্যেষ্ঠ পাহাৰী বা আৰু প্ৰদীপ দাকো সেৱা জনাইছোঁ। আৰু আপোনালোক সকলোলৈকে শেহতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। খুব ভাল লাগিছে, যাৰ সৰুৰে পৰা আচলতে যাৰ নাচ মই চাই আহিছোঁ, শিকি আহিছোঁ, আজি তেওঁৰ লগতে মই একেখন মঞ্চতে আজি এইটো দায়িত্ব পালন কৰিবলৈ যি মোক সুবিধা দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজি যি গধুৰ দায়িত্ব আপোনালোকে মোক দিছে, সেই দায়িত্ব মই সুচাৰুৰূপে পালন কৰিবলৈ মই চেষ্টা কৰিম। লগতে সমূহ প্ৰতিযোগীকে মই শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকৰ এই অনুষ্ঠান যাতে সফল হয় তাৰে কামনা কৰিছোঁ। লগতে এফাকি যোজনা মই গাই দিব বিচাৰিছোঁ। ও দেহা থাকিব নোৱাৰো আমি দেই, নহ'ব। এতিয়া আমি গান আপোনালোকে নাচিব লাগিব, আমি সকলোৱে ফূৰ্তি কৰিম।
হেল্ল' আহি যাব লাগে ৱাকদাক আমি মাতিছোঁ আমাৰ সভাপতি ডাঙৰীয়াকো মাতিছোঁ আমাৰ বাবা এয়া বাবাও আছে বাবাও গাবলৈ নাচিব নাজানো বাকী এইফালে ৰাইজ দৰ্শক সকলো আছে আৰু আহি আছে গতিকে আমি অলপকৈ 5 মিনিট ঘুলি চাপৰিত আহিবা লাহৰি ঐ ৰাতি বিহু চাব লৈ যাম ৰুমালো আনিবা ঐ গামোচাও আনিবা ঐ তাতে লিখি তোমাৰ নাম নদীৰ পাৰত ঢালিলে নদীৰিলা কহুৱা বতাহতে উৰিলে শিমলুৰ কহুৱা কলদিলীয়া খোপাতে বুজি থোৱা গগনা বিহুৰেনো তলিতে বজাবি তই কেতিয়া ও নাচনী তাতে বোলাবি মৰমৰ উশাহৰে টিপতে পাবি ঐ জাৰণি মাজতে কিশোৰাই ৰিঙিয়াই মোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কোনে বাৰু জুমি চাই নাচনী নাচনী মোৰ মনৰে আকাশ ঐ কাৰেনো ছবিটি মন বুজানো বুজাকে মোক কি কথা নকলি মাটি চাকি হলিতা হাততে লৈ ললিতা ঘৰতে জ্বলাইছিলি ললিতা মিচিকিয়াই হাঁহিতি নামাৰিলি ডাঙৰ হৈ আহিলি মৰম পাহৰিলে বিহুৰ তলিত কাষতে পায়ো ললিতা মিচিকিয়াই হাঁহিতি নামাৰিলি এতিয়া চোন পাহৰি গলি এতিয়া চোন পাহৰি গলি আমি এই মুহূৰ্তত তিনিওগৰাকী বিচাৰকক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলক নিজৰ আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু কেইটিমান মুহূৰ্তৰ পাছতে আজি আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম আৰু লগতে যিসকল বিহুৰ দল ইতিমধ্যে আমাৰ মঞ্চত কাষত উপস্থিত হৈছেহি তেখেতসকলক আমি অস্থায়ী কাৰ্যালয়ত তেখেতসকলৰ নামসমূহ পঞ্জীয়ন কৰি অনুৰোধ জনাইছোঁ ধন্যবাদ নিশ্চয়কৈ আমি ধন্যবাদ জনাইছোঁ আমাৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জনাইছোঁ সন্মানীয় বিচাৰকসকলকো আমি ধন্যবাদ জনাইছোঁ আৰু চবতকৈ ধন্যবাদ জনাইছোঁ আজি এতিয়া 9:30 বাজিছে এই মুহূৰ্ততো যিসকল
দৰ্শক বিহুবলীয়া ৰাইজ আহি উপস্থিত হৈছেহি পূব বোকাখাট বসন্ত উৎসৱৰ এয়া বাকৰিত। গতিকে ভিডিঅ'টো প্ৰথম ভিডিঅ' বুলি এইটোকে আমি ইমানতে সামৰণি মাৰি দিছোঁ আৰু পাছত আহিম আমি আহি আছোঁ জেং বিহু আৰু বৰ বিহু আপোনালোকে সকলোৱে চাব চাই থাকিব ৰোমাঞ্চ আপডেট আমাৰ মাজত পাহাৰী আছে শতাব্দী আছে আৰু প্ৰদীপদাও আছে মানে জোৰে জোৰে কোৱা নাই লাইভটো চলাব দিগদাৰ আছে